এতিয়া অসমৰ বাহিৰত যে গ'লে কাম পায় সৰু হ'লেও আমাৰ অসমত কিয় নাপায় তাৰ মূল কাৰণটো হ'ল যে স্বাধীনতাৰ পিছৰে পৰা আমি সামাজিক ৰাজনৈতিক সমস্যাবিলাকত লাগি থাকোঁতে অসমত আমি উদ্যোগীকৰণৰ পৰিৱেশ এটা গঢ়ি তুলিব নোৱাৰিলোঁ। আজি যিবিলাক ল'ৰা ছোৱালী অসমৰ বাহিৰত আছে আপোনালোকৰ তাত যেতিয়া বিহু পূজাত ঘূৰি আহিব তেওঁলোকক আপোনালোকে সুধিলে গম পাব যে বাহিৰত যেতিয়া ইণ্ডাষ্ট্ৰী স্থাপন হয় উদ্যোগ স্থাপন হয় তাৰ মানুহে মনত ভালো পায় আনন্দও পায় আৰু বহুত ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পায়। আমাৰ অসমত আন্দোলন হ'ল আলফাৰ আন্দোলন হ'ল বড়ো আন্দোলন হ'ল আমাৰ অসমৰ ভাৱমূৰ্তি এটা গঢ়ি উঠিলে যে আমাৰ ইয়াত কোনোবাই যদি টকা বিনিয়োগ কৰে তেতিয়াহ'লে তেওঁ কেতিয়াও টকাটো উভতাই নাপায়। যেতিয়া উদ্যোগ নাহে চৰকাৰী চাকৰি নাপায় ডেফিনেটলি দোকান পোহাৰতো মানুহৰ বিক্ৰী নহয়। মানুহৰ হাতত টকা থাকিলেহে মানুহে ম'ম' খাব, টকা থাকিলেহে মানুহে হোটেলত যাব। যদি টকাই নাথাকে মানুহ ক'ত যাব? আমি আমাৰ ল'ৰা ছোৱালীৰ মাজত হতাশা হ'ল আন্দোলন হ'ল বহুত ল'ৰা আলফালৈকে গ'ল বহুত ল'ৰা মৰিলে বহুত ল'ৰা অসমৰ বাহিৰলৈকে গুচি গ'ল। 2021 চনত অসমৰ মই মুখ্যমন্ত্ৰী হ'লোঁ। তাৰ আগতো 5 বছৰ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ল। কিন্তু প্ৰথম 5 বছৰৰ 2টা বছৰ আমি কোভিডৰ সৈতে যুঁজিলোঁ, এটা বছৰ CA আন্দোলনৰ সৈতে যুঁজিলোঁ। সেই 5 বছৰত আমাৰ যিমান আশা আকাংক্ষা আছিলে আমি বহুতখিনি কৰিলোঁ কিন্তু যিমান কৰাৰ ইচ্ছা আছিল কৰিব আমি নোৱাৰিলোঁ। 2021 চনত প্ৰথম মই যেতিয়া মুখ্যমন্ত্ৰী হ'লোঁ ইলেকশ্যনৰ মিটিঙত মই এনেই ঘোষণা কৰিছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। তেতিয়া কথাটো কোনেও চিৰিয়াছলি লোৱা নাই। ক'ৰ পৰা 1 লাখ ল'ৰাক চাকৰি দিব আৰু চাকৰি দিলেই বা টকা নিদিয়াকৈতো চাকৰি নহয়। এনেকুৱা পৰিৱেশ এটাত আমি চৰকাৰ গঠন কৰিলোঁ। অফিচাৰসকলে মোক ক'লে যে কোনো বছৰতে কোনো মুখ্যমন্ত্ৰীৰ অধীনতে আমি কেতিয়াও 20,000ৰ ওপৰত 5 বছৰত চাকৰি দিয়া নাই। তাৰমানে 5 লাখ ল'ৰা ছোৱালী মেট্ৰিক দিয়ে বছৰত চৰকাৰে কিমান চাকৰি দিয়ে 5,000 আৰু এইটো কেতিয়াৰ পৰা চলি আছে 47 চনৰ পৰা 2020 চনলৈ।